নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই বিশাদে কে ষ্টাডি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, ডিগ্ৰী 5th ছেমিষ্টাৰ লগতে ডিগ্ৰী 3rd ছেমিষ্টাৰ এক্সামক লৈ পুনৰ এখন নটিচ আহিছে। এই নটিচখনত কি আহিছে সকলোখিনি কথা ভিডিঅ'টোৰ মাধ্যমেৰে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকৰ এটা ৰিকুৱেষ্ট, আপুনি যদি চেনেলটোত প্ৰথমবাৰলৈ আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন দবাই ভিডিঅ'টো লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ। বন্ধু-বান্ধৱীসকল, এইখন নটিচ পাব্লিছ হৈছে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু এই নটিচখন পাব্লিছ হোৱাৰ তাৰিখ হৈছে 19/4/2021। এই নটিচখনত কিখিনি কথা কোৱা হৈছে স্পষ্টভাৱে আপোনাৰ মনত ৰাখিব, কাৰণ প্ৰতিটো কথা আপোনাক বৰ ইম্পৰ্টেণ্ট। ইয়াত কোৱা হৈছে কি, ইন ভিউ অফ দ্য প্ৰিভেইলিং COVID-19 চিটুৱেশ্যন ইন দ্য ষ্টেট, অল এক্সামিনছ অফ KKSSU ডিগ্ৰী 3rd and 5th ছেমিষ্টাৰ এক্সাম টু বি হেল্ড ফ্ৰম 24 April 2021 are requested to follow the proper norms strictly। ইয়াত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে যিহেতু COVID-19 সমগ্ৰ অসমতে তথা ভাৰততে সমস্যাৰ সৃষ্টি কৰিছে, গতিকে সেয়েহে 24 এপ্ৰিলত যিখিনি এক্সাম অনুষ্ঠিত হ'ব লগা হৈ আছে ডিগ্ৰী 3rd আৰু ডিগ্ৰী 5th ছেমিষ্টাৰ, গতিকে তলত দিয়া নিয়মখিনি ষ্ট্ৰিক্টলি মানি চলিবলৈ অনুৰোধ জনাইছে অফিচৰ ফালৰ পৰা। ইয়াৰ প্ৰথমটো এনেদৰে কোৱা হৈছে কি, অল এক্সামিনছ হেভ টু ৱেৰ ফেচ মাস্ক, আৰু যিখিনি এক্সাম কেণ্ডিডেট আছে তেখেতলোকক ফেচ মাস্ক ইউজ কৰিবলৈ অনুৰোধ জনাইছে। আৰু ইয়াৰ উপৰিও দেয়াৰ উইল বি ন' ইণ্টাৰচেঞ্জিং অফ এনি পেপাৰ ডকুমেণ্টছ etc এমং দ্য এক্সামিনছ। এক্সাম হলত তেখেতলোকৰ কোনো ডকুমেণ্টছ কাগজ পত্ৰ ইত্যাদি সাল সলনি কৰিবলৈ মনা কৰিছে আৰু লগতে কথা পাতিবলৈ মনা কৰিছে। দেয়াৰ মষ্ট বি চেনিটাইজাৰ এট এ এণ্টায়াৰ্ছ অফ দ্য এক্সাম চেণ্টাৰ হল, আৰু এক্সামৰ হলৰ ভিতৰত সোমোৱাৰ আগতে চেনিটাইজাৰ কৰিবলৈ কৈছে, হাতখন বা হাত দুখন চেনিটাইজাৰ কৰিবলৈ কৈছে। অল ইনভিজিলেটৰ্ছ মাষ্ট বি ৱাৰ ফেচ মাস্ক, আৰু যিখিনি গাৰ্ড থাকিব বা ইনভিজিলেটাৰ থাকিব, ইনভিজিলেটাৰখিনিক মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনাইছে। অল ইনভিজিলেটৰ্ছ শ্বল্ড ইউজ হেণ্ড চেনিটাইজাৰ বিফ'ৰ দ্য আফটাৰ দ্য ডিষ্ট্ৰিবিউশ্যনছ অফ এনচাৰ শ্বীট এণ্ড কুৱেশ্যন পেপাৰ। কুৱেশ্যন পেপাৰ দিয়াৰ আগত আৰু এনচাৰ শ্বীট লোৱাৰ পাছত তেখেতলোকক হেণ্ড চেনিটাইজাৰ কৰিহে এইখিনি কাম কৰিবলৈ অনুৰোধ জনাইছে। আৰু ঠিক সেইদৰে পেপাৰ ডিষ্টেঞ্চ বিটুইন টু এক্সামিনেশ্যন মাষ্ট বি মেনশ্যনড ইন দ্য এক্সাম হল, আৰু এক্সাম হলত এখন বেঞ্চৰ দুজন ষ্টুডেণ্টৰ মাজত ডিফাৰেঞ্চটো ৰাখিবলৈ কৈছে অতি দূৰত্বভাৱে। আৰু ঠিক সেইদৰে কৈছে ছ'চিয়েল ডিষ্টেঞ্চিং টু বি মেনশ্যনড ইন দ্য এক্সাম চেণ্টাৰ, আৰু এক্সাম চেণ্টাৰত কোৱা হৈছে কি, তেখেতলোকে যিখিনি ষ্টুডেণ্ট থাকিব ষ্টুডেণ্টখিনিৰ মাজত বা ষ্টুডেণ্টখিনিসকলেও ছ'চিয়েল ডিষ্টেঞ্চ বজাই ৰাখিবলৈ অনুৰোধ জনাইছে। আৰু শেষত কৈছে কি, অল ইনষ্ট্ৰাকশ্যনছ গিভিন বাই দ্য গভৰ্ণমেণ্ট অফ দ্য ৰিগাৰ্ড মাষ্ট বি ফ'ল'। শেষত কৈছে গভৰ্ণমেণ্টৰ যিখিনি ৰীতি নীতি আছে ৰীতি নীতিখিনি সকলোকে মানি চলিবলৈ অনুৰোধ জনাইছে। ইয়াত অৱশেষত কণ্ট্ৰল অফ এক্সামিনেশ্যনে ছিগনেচাৰ মাৰিছে। ভিডিঅ'টো এইখিনিয়ে আছিল, গতিকে আপোনালোকে নিশ্চয় সকলোখিনি কথা বুজি পাইছে। গতিকে COVID-19 সমগ্ৰ অসমতে এটা সমস্যাৰ সৃষ্টি কৰিছে, দিনক দিনে পজিটিভ কেছ বাঢ়ি গৈছে। সেইবাবে আপোনালোকে সদায় মাস্ক পৰিধান কৰিহে বাহিৰলৈ ওলাব বা এক্সামলৈ আহোঁতে মই অনুৰোধ জনাইছোঁ আপোনালোকে মাস্ক লগতে চেনিটাইজাৰ লৈ আহিব পৰাপক্ষত, আৰু অনলি আপোনালোকে মাস্ক পৰিধান কৰিবই লাগিব, নহ'লে আপোনালোকে গম পাইছে সকলোখিনি কথা, গতিকে সেই সকলোখিনি ৰুল ফ'ল' কৰিবলৈ চেষ্টা কৰিব। গতিকে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছে, আৰু লগতে এক্সাম যদি পঢ়ি আছে ভালদৰে পঢ়া শুনা কৰক, আৰু ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লেও উপকৃত হৈছে বুলি ভাবিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব, লগতে ভিডিঅ'টো যদি বহুত হেল্পফুল বা উপকৃত বুলি ভাবিছে নিশ্চয় ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।